হেল্ল' এভৰিৱান, আসসালামু আলাইকুম। কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ খবৰ ভাল। আজি এটা নতুন ৰেচিপি আনিছোঁ। আজিৰ ৰেচিপিটো হৈছে টেঙা মিঠা বগৰী আচাৰ। আৰু এই বগৰী আচাৰটো মই ৰ'দত নিদিয়াকৈ বনাইছোঁ। এইটো মানে পকাই পেলাই বনাইছোঁ। আৰু এই বগৰী আচাৰটো মানে কি বহু দিনলৈকে বটলত ভৰাই পেলাই ৰাখিব পাৰে। তো খুব বেছি টেষ্টি হয় এই আচাৰটো। আৰু এই আচাৰটো মই কেনেকৈ বনাইছোঁ আজি এই ৰেচিপিটো মই শ্বেয়াৰ কৰি আছোঁ। তো আচাৰটো বনাবৰ কাৰণে প্ৰথমতে লৈছোঁ বগৰী। আৰু এই বগৰীখিনি পকা, গোটেইখিনি পকা বগৰী হয়। একদম পকা পকা বগৰী লৈছোঁ। লগতে লৈছোঁ আচাৰৰ মছলা, গোটা মছলাখিনি লৈছোঁ আৰু গুড়। এইটো যিটো মিঠা টেঙা বুলি কৈছোঁ, বগৰীটো টেঙা হয় আৰু মিঠাও কিছুমান থাকে, কিছুমান নাথাকে। তো ইয়াতে মই মিঠাত গুড় ব্যৱহাৰ কৰি আছোঁ। আৰু লগতে টেঙাটো বগৰী হয়, সেইকাৰণে টেঙাত মই একো মানে ব্যৱহাৰ কৰা নাই। আৰু ইয়াতে মছলাখিনি যিখিনি লৈছোঁ, গোটা মছলা, সেইখিনি মই ভাজি ল'ম এতিয়া। এইখিনি এটা মানে এনেকৈ পেনত দি পেলাই ভাজি লৈছোঁ এইখিনি। আৰু এইখিনি অলপ সময় ভাজি ল'ম, যাতে ইয়াৰ যেতিয়া গোন্ধটো ওলাব, মছলাৰ ভজা গোন্ধটো, তেতিয়া মই এইখিনি নমাই দিম। আৰু এতিয়া মই এইখিনি হৈ গ'ল, নমাই দিছোঁ। আৰু এতিয়া পানী অকণমান দিছোঁ এটা চচপেনত। আৰু তাতে যিখিনি মই গুড় লৈছিলোঁ, সেই গুড়খিনি এতিয়া পানীখিনিত দি লৈছোঁ। আৰু এই গুড়খিনি মই পূৰা মেল্ট কৰি ল'ম পানীত। তো এইখিনি এতিয়া চামুচেৰে লৰাই পেলাই মেল্ট কৰি লৈছোঁ। এইখিনি পূৰা মেল্ট কৰি আৰু অলপমান মানে মই ইয়াক উতলাই ল'ম, যাতে অলপ ডাঠ হৈ আহে, তেতিয়া মই এইখিনি নমাই দিম। তো সেইকাৰণে চামুচেৰে লৰাই পেলাই চাই লৈছোঁ তলত লাগি আছে নেকি। তো সেইখিনি ভালকৈ মানে চামুচেৰে মানে গুচাই দিছোঁ। কিছুমান মানে কি লাগি থাকে তলৰ ফালে, সেইকাৰণে। তো এতিয়া এইখিনি মই দেখিছোঁ যে গোটেইখিনি একদম অলপ ডাঠ হৈ আহিছে। তো এতিয়া মই এইখিনি গেছৰ পৰা নমাই দিম, তো অলপ ঠাণ্ডা হ'বৰ কাৰণে। এতিয়া গেছত বহাইছোঁ কেৰাহীত দিছোঁ তেল, মিঠাতেল দিছোঁ, কাৰণ আমি আচাৰত মিঠাতেলেই ব্যৱহাৰ কৰোঁ। তো এই মিঠাতেলখিনি দি লৈ ইয়াতে দি দিছোঁ গোটা অকণমান মছলা, আচাৰৰ মছলা দি লৈছোঁ। আৰু এই মছলাখিনি ফুটাৰ লগে লগে যেতিয়া তেলত ফুটি যাব, তেতিয়া ইয়াতে বগৰীখিনি দি দিম। যিখিনি বগৰী মই লৈছিলোঁ, সেইখিনি মই অলপ অলপ ছিঙি লৈছোঁ। লৈ পেলাই সেইখিনি বগৰী এতিয়া তেলত দি লৈছোঁ। আৰু চামুচেৰে এতিয়া ভালকৈ লৰাই লৈ আছোঁ। এইখিনি ওপৰ তলকৈ ভালকৈ তেলত একদম গোটেইখিনি তেলত যাতে লাগি যায়, সেনেকৈ লৰাই লৈছোঁ। আৰু গোটেইখিনি তেল লাগি গৈছে। এতিয়া ওপৰেৰে দি দিছোঁ মছলা, যিখিনি মই মছলা লৈছিলোঁ, আচাৰৰ মছলা। এই মছলাখিনি মই মানে ভাজি লোৱাৰ পাছত সেইখিনি মই অলপমান আধা কুটাকৈ খুন্দি লৈছিলোঁ। মানে এইটো গ্ৰাইণ্ড কৰা নাই, ইয়াক মানে খুন্দি লৈছোঁ, যাতে কি অলপ মানে গোটা থাকে, অলপ মানে পাউডাৰ হয়, তেনেকুৱাকৈ খুন্দি লৈছোঁ। তো এতিয়া এইখিনি দি লৈ ভালকৈ মছলাখিনিক বগৰীৰ লগত এতিয়া গোটেইখিনি মিক্স কৰি লৈছোঁ। আৰু এইখিনি অলপ সময় পকিব দি ইয়াতে দি লৈছোঁ ৰেড চিলি পাউডাৰ। আপুনি ব্যৱহাৰ কৰিব পাৰে ইয়াতে গোটা জলকীয়া, যিটো ৰঙা জলকীয়া ব্যৱহাৰ কৰে। মই ৰঙা জলকীয়া দিয়া নাই, মই ইয়াতে দিছোঁ পাউডাৰখিনি। তো সেইকাৰণে 1 চামুচ ৰঙা জলকীয়া, একদম জ্বলা বহুত হয়, সেইকাৰণে 1 চামুচ দিছোঁ। আৰু এতিয়া ওপৰে দি দিছোঁ অলপমান জিৰা গুড়ি, ধনিয়া গুড়ি, যিটো মই মানে কি এইটো ভাজি পেলাই পাউডাৰ কৰি লোৱা। ধনিয়া গুড়ি অকণমান দি লৈছোঁ। ধনিয়া গুড়ি মই আচাৰৰ মছলাত দিয়া নাই, সেইকাৰণে এক্সট্ৰাকৈ দিছোঁ। তো এইখিনি দি লৈ এতিয়া ভালকৈ মই গোটেইখিনি বগৰীৰ লগত ভালকৈ মিক্স কৰি লৈছোঁ, যাতে আচাৰখিনি, মছলাখিনি গোটেই বগৰীৰ ভিতৰত যাতে সোমাই যায়। তো বগৰীৰ ভিতৰত তেতিয়া সোমাই গ'লে কি হয়, মানে টেষ্টটো পূৰা ভিতৰৰ পৰা পোৱা যায়। তো এতিয়া এইখিনি অলপ সময় পকিব দিছোঁ, গোটেইখিনি বস্তুখিনি যাতে লাগি যাওক। আৰু এতিয়া ওপৰেৰে ছটিয়াই দিছোঁ নিমখ সোৱাদ অনুযায়ী। আৰু ইয়াতে ক'লা নিমখ আৰু বগা নিমখ দুটাই মই ব্যৱহাৰ কৰিছোঁ। আধা চামুচ বগা নিমখ আৰু আধা চামুচকৈ অলপ কম ক'লা নিমখ। ক'লাটো পিংক কালাৰ দেখি আছে, তো এইটো ক'লা নিমখ গুড়ি কৰি লোৱাটো হয়। তো গোটেইখিনি দি লৈ আৰু মই সোৱাদ অনুযায়ী দিছোঁ, যিখিনি মোৰ বগৰী আছে সেই হিচাপত মই নিমখ ব্যৱহাৰ কৰিছোঁ। তো এনেকৈ আচাৰ মানে যদি ঘৰত বনাই পেলাই আপুনি বহুত দিনলৈকে ৰাখিব পাৰে। এতিয়া ঠাণ্ডা দিনত বনাই গৰম দিনলৈকেও ৰাখিব পাৰে। খুব বেছি টেষ্ট হয় এনেকৈ খাবলৈ। বহুতে জানে, বহুতে নাজানে। তো যিবিলাকে নাজানে তেওঁলোকে এনেকৈ ৰেচিপি চাই পেলাই বনাব পাৰে। খুব বেছি টেষ্টি হয় এনেকৈ খাবলৈ। আৰু ৰেচিপি চাই ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। এতিয়া গোটেইখিনি ভালকৈ মিক্স কৰি লৈছোঁ, যাতে বগৰীৰ যিখিনি পানী আছে সেইখিনি যাতে শুকাই যায়। তো সেই সময়লৈকে মই এইখিনিক ভাজি ল'ম, কাৰণ বগৰীখিনি মই ফাটাই দিছিলোঁ, তো তাৰ পানী ওলাই আহিছে। তো সেইকাৰণে পানীখিনি প্ৰথমে শুকুৱাই লৈ, যেতিয়া পানীখিনি শুকাই যাব, তাৰ পাছত যিখিনি মোৰ গুড় আছিলে মেল্ট কৰি ৰখা, সেই গুড়খিনি পানীখিনি দি লৈছোঁ। আৰু এতিয়া ভালকৈ চামুচখনেৰে গোটেইখিনি গুড়ক এতিয়া বগৰীৰ লগত মিক্স কৰি পেলাই মানে গোটেইখিনি এতিয়া চামুচেৰে ভালকৈ লৰাই ল'ম, যাতে গোটেই গুড়খিনি মানে বগৰীৰ ভিতৰত যাতে সোমাই যায়। আৰু মিঠা, টেঙা, জ্বলা গোটেই টেষ্টটো একেলগে আহে। আৰু
সেইকাৰণে এইখিনিকো অলপ সময় পকাব লাগিব তাৰ কাৰণে সেইকাৰণে এতিয়া এইটো চামুচেৰে লৰাই এনেকৈ ঢাকনি নিদিয়াকৈ পকাই ল'ম ইয়াক কাৰণ ঢাকনি দিলে একদম গলি যাব গোটা গোটা হৈ নাথাকিব সেইকাৰণে ঢাকনি নিদিয়াকৈ ইয়াক উতলাই পেলাই এনেকৈ পকাই ল'ম তো এতিয়া এইখিনি ফুটি আছে ফুটি যেতিয়া একদম কমি আহিব গুড়খিনি তেতিয়া এটা ডাঠ হৈ আহিব আৰু মানে তেতিয়া কি হয় আচাৰৰ মছলাৰ লগত যেতিয়া গুড়খিনি মিক্স হৈ যায় একদম বহুত ধুনীয়া এটা টেষ্ট এটাও আহে আৰু দেখিবলৈ কালাৰটোও বহুত ধুনীয়া হয় তো এনেকৈ এতিয়া মই 5 পৰা 10 মিনিট সময়লৈকে এইখিনি পকাই লৈছোঁ আৰু যেতিয়া বগৰীৰ পানীখিনি যদি অলপ ৰৈ আছে তো সেইখিনি যাতে শুকাই যায় তেতিয়ালৈকে এইখিনি পকাই লওঁ তো একদম কমি আহিছে এতিয়া একদম ডাঠ হৈ আহিছে দেখিছে গুড়খিনিও একেবাৰে মানে লাগি গৈছে মছলাৰ লগত আৰু খুব ধুনীয়া কালাৰ এটাও আহিছে তো এতিয়া মই এইখিনি অলপ সময় লৰাই পেলাই গেছটো অফ কৰি দিম তো এতিয়া এইখিনি মই ভালকৈ লৰাই লৈছোঁ আৰু এইখিনিতে এতিয়া গেছটো অফ কৰি নমাই পেলাই অলপ সময় ঠাণ্ডা হ'বলৈ দিম তো সেইকাৰণে প্ৰথমতে অলপ সময় লৰাই লৈছোঁ তো এইখিনি মোৰ হৈ গৈছে এটা চামুচেৰে উঠাই পেলাই দেখুৱাইছোঁ কিছুমান গোটা গোটা হৈ আছে গোটা মানে কি আৰু অলপ ছিঙি দিছোঁ যিটো আৰু কিছুমান একদম থেতেলি গৈছে তো এনেকৈ গোটেইখিনি মোৰ আচাৰৰ ৰেচিপিটো ৰেডি হৈ গ'ল তো এতিয়া ঠাণ্ডা হোৱাৰ পাছতহে মই এইটো বটলত ভৰাম তো এনেকৈ দেখুৱাই দিছোঁ ওচৰৰ পৰা তো এনেকৈ মানে খাবলৈ খুব বেছি টেষ্ট হয় এনেকৈ বনালে কি হয় জানে অকল মানে হেৰিৰ লগতে নহয় মানে এনেই খাব নহয় মানে ৰুটিৰ লগতো খাব পৰা যায় তো এতিয়া ঠাণ্ডা হৈছে যেতিয়া মই এটা সৰু বটল লৈছোঁ তাত ভৰাই দিছোঁ এইখিনি যিমানখিনি হয় সিমানখিনি মই এই বটলটোত ভৰাই ল'ম বাকীখিনি এনেকৈ ওলাই থ'ম এনেকৈ আচাৰ বনালে বেছি দিন নাথাকে একচুৱেলি যিবিলাকৰ ঘৰত মানুহ নাই তেওঁলোকে বনাই পেলাই বহুত দিন ৰাখিব পাৰে যিবিলাকৰ ঘৰত মানুহ আছে তেওঁলোকে বনালে বেছি দিন নাথাকে মানে কি আৰু 2 দিন 3 দিনতে শেষেই হৈ যায় কাৰণ চবেই ভাল পায় ন এনেকৈ আচাৰ খায় যদি আচাৰটো মিঠা হয় তেতিয়া তো এতিয়া মই গোটেই বটলটোত এনেকৈ ভৰাই ল'লোঁ আৰু বাকী যিখিনি ৰৈছে সেইখিনি মই বাটিতে থ'ম কাৰণ এনেও খোৱা যায়েই ঘৰত তো সেইকাৰণে বাটিতে মই এইখিনি গোটেইখিনি ওলাই লৈছোঁ তো এনেকৈ যিকোনো বস্তুৰে বনাব পৰা যায় তেতেলীৰো এনেকৈ বনাব পৰা যায় তেতেলী খুব বেছি তেতেলীটো টেঙা হয় তো টেঙা বস্তুটোক অলপমান মিঠা দি পেলাই যদি বনোৱা যায় তো আৰু বেছি টেষ্ট হয় জলফাই তেতেলী সকলোখিনিৰে মানে এনেকৈ মিঠা টেঙা আচাৰ বনালে খুব বেছি ভাল লাগে তো মই আজি বগৰী বনাইছিলোঁ তো সেইকাৰণে খাই কিনে দেখুৱাই আছোঁ যে খুব বেছি টেষ্টি হৈছিলে খাবলৈ আৰু এনেকৈ বনাই পেলাই বহুত দিন ৰাখিবও পৰা যায় তো এইটোৱে মোৰ আজি বগৰী মিঠা টেঙা আচাৰ আছিলে তো ৰেচিপি চাই পেলাই যদি আপোনালোকৰ ভাল লাগে তো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু যিবিলাকে নাজানে এনে বনাবলৈ তেওঁলোকে এনেকৈ বনাই পেলাই বহুত দিনলৈকে ঘৰত ৰাখিব পাৰে ঠাণ্ডা দিনত বনাব গৰম দিনত খাব পাৰে তো নেক্সট ভিডিঅ'ত আকৌ লগ পাম তেতিয়ালৈকে আহিছোঁ আৰু মোৰ ৰেচিপি চাই ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো থেংক ইউ ফৰ ৱাচিং বাই